শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমে সেৱা আৰু আধ্যাত্মিকতাৰ জৰিয়তে শতবাৰ্ষিকী উদযাপন কৰিছে। এই উপলক্ষে উদ্যোক্তাসকলে 15 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হাতত লৈছে বিভিন্ন কাৰ্যসূচী। আজি শিলচৰত হাতী ঘোঁৰাৰ সৈতে এক বৃহৎ শোভাযাত্ৰাৰ জৰিয়তে সংগঠনটোৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হয়, য'ত বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। আজিৰ দিনটোত ভেল্লুৰ মঠৰ উপসভাপতি স্বামী গিৰ্জানন্দজী মহাৰাজৰ লগতে দেশ-বিদেশৰ বিভিন্ন সাধু, সন্যাসী আৰু আশ্ৰমৰ ভক্তৰ লগতে বিভিন্ন সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়াসকল উপস্থিত থাকে। চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে ৰামকৃষ্ণ পৰমহংসদেৱ, মাতৃ শাৰদা আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰে পেৰেড কৰি মিছন চৌহদত সামৰি পৰে শোভাযাত্ৰাৰ। অহা 18 মাৰ্চত ৰামকৃষ্ণ মঠ আৰু মিছন বেলুৰ মঠৰ সভাপতি স্বামী গৌতমানন্দজী মহাৰাজ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত মন্দিৰ উদ্বোধন কৰা হ'ব। আশ্ৰমৰ শতবাৰ্ষিকী উপলক্ষে অহা 20 মাৰ্চ পৰ্যন্ত বিভিন্ন কাৰ্যসূচী অব্যাহত থাকিব। ইয়াৰ ভিতৰত স্মৃতিগ্ৰন্থ উন্মোচন, অতিথিসকলক সম্বৰ্ধনা, জাতীয় সংগীত পৰিৱেশন, দীক্ষা, বহুভাষিক সমাজৰ সাংস্কৃতিক কাৰ্যসূচী, শোভাযাত্ৰা, আৰতি আৰু প্ৰাৰ্থনা, ধৰ্মীয় সভা, বাস্তুযজ্ঞ আৰু কল্যাণমূলক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমার নাম স্বামী পরিশুদ্ধানন্দ। আমি রামকৃষ্ণ মিশন শিলচরের এই যে শতবর্ষ অনুষ্ঠান হচ্ছে এবং তার সঙ্গে যে একটা বিশাল মন্দিরের নতুন উদ্বোধন হবে, সেই অনুষ্ঠান উপলক্ষে আমি এখানে আজ এসেছি, এই অনুষ্ঠানে অংশগ্রহণ করতে এসেছি। এবারে এখানে বলতে গেলে সারা ভারতবর্ষ থেকে মহারাজরা এসেছেন, বিভিন্ন সেন্টার থেকে। আমাদের একটা ছোটো সেন্টারে ভারতবর্ষে প্রায় আমাদের পৃথিবীতে প্রায় 335টা সেন্টার আছে, তারপরে ভারতবর্ষে 200-এর উপর সেন্টার আছে। তো এখান থেকে আমরা সমস্ত ভারতবর্ষ থেকে সব সেন্টারে মহারাজরা এসেছেন এখানে অংশগ্রহণ করতে। তো দক্ষিণ ভারত থেকে, উত্তর ভারত থেকে, আর এখানে যে বর্তমানে কলকাতা থেকে আরও সব জায়গার ভক্ত সাধুরা এখানে আছেন। ব্যুরো রিপোর্ট, এনি ভারত 24।